চাপৰত অব্যাহত আছে চোৰাং বগা চাউলৰ কলাবেহা চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীয়ে চলাই এক অভিযানত তিলাপৰাৰ কামাৰডিহিৰ পাৰঘাটৰ পৰা চাউল ভৰ্তি এখন যন্ত্ৰচালিত নাও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে লগতে দুখনকৈ ই-ৰিক্সা জব্দ কৰে আৰক্ষীয়ে জব্দকৃত এখন ই-ৰিক্সাৰ নম্বৰ AS17ER4555 আৰু আনখন ই-ৰিক্সা নম্বৰবিহীন চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল বুলি জানিব পৰা গৈছে যন্ত্ৰচালিত নাও আৰু ই-ৰিক্সা দুখনত প্ৰায় 80 বস্তা সুলভ মূল্যৰ চাউল আছিল বুলি জানিব পৰা গৈছে জানিব পৰা মতে ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাইছিল আজি ৰাতিপুৱা 5:30 মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ আইচি ছাৰৰ নেতৃত্বত তেওঁলোকে গোপন সূত্ৰ গম পাই আমাৰ কামাৰডিহি দ্বিতীয় খণ্ড চেলৰ ঘাটতে আহি অনুমানিক 80 বস্তামান এফচি বগা চাউল তেওঁলোকক আটক কৰে কলা চাউলৰ ব্যৱসায়ী এই নাও এখন চেলৰ ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টোটো গাড়ী আটক কৰিছে ই-ৰিক্সা চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক